হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে বহুতো ভাল খবৰ আছে। ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা কেইটামান পোষ্ট ওলাইছে, য'ত তোমালোকে তোমাৰ যোগ্যতা অনুসৰি আবেদন কৰিব পাৰিবা। পোষ্ট কেইটা হ'ল ট্ৰেইনৰ ক্লাৰ্ক, কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, জুনিয়ৰ একাউণ্টেণ্ট ক্লাৰ্ক আদি ইত্যাদি। ইয়াতে তোমালোকে আবেদন কৰিব পাৰিবা। বন্ধু বান্ধৱীসকল, ইয়াতে টোটেল ভেকেঞ্চি আছে 3058টা। আৰু ইয়াতে যদি আমি বয়সৰ কথা আলোচনা কৰো, তেতিয়াহ'লে তোমালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 38 বছৰলৈকে। ইয়াৰ ভিতৰতে থাকিব লাগিব। আৰু বন্ধু বান্ধৱীসকল, তোমালোকে যদি ইয়াতে আবেদন কৰা আৰু সফল হোৱা তেতিয়াহ'লে ইয়াতে তোমালোকে এটা হেণ্ডচাম চেলাৰী পাবা, য'ত তোমাৰ চেলাৰী থাকিব 19,900ৰ পৰা 21,700 লৈকে। আৰু ইয়াতে গ্ৰেড পে থাকিব। বন্ধু বান্ধৱীসকল, তোমালোকে যদি ইয়াতে আবেদন কৰা, তোমালোকৰ যোগ্যতা কি কি লাগিব? বন্ধু বান্ধৱীসকল, তোমালোকে ইয়াতে আবেদন কৰিবলৈ তোমালোকৰ মিনিমাম হাই ছেকেণ্ডেৰী পাছ কৰিবই লাগিব, আৰু তোমালোকৰ হাই ছেকেণ্ডেৰীত 50 মাৰ্কছ থাকিবই লাগিব। ইয়াতে যদি তুমি আলোচনা কৰা চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব? চিলেকশ্যন প্ৰচেছ তিনিমুখীয়াকৈ হ'ব। বন্ধু বান্ধৱীসকল, তোমালোকে ইয়াতে সোনকালে আবেদন কৰিবা, কিয়নো ইয়াতে তোমাৰ লাষ্ট ডেট হৈছে 27 নৱেম্বৰ 2025। বন্ধু বান্ধৱীসকল, তোমালোকে সোনকালে আবেদন কৰি ল'বা, নহ'লে লাষ্টত গৈ ৱেবছাইটখন শ্ল' হৈ যায় আৰু তোমালোকে আবেদন কৰিব নোৱাৰা। বন্ধু বান্ধৱীসকল, তোমালোকৰ ভেকেঞ্চি অনুসৰি ইয়াতে পোষ্ট আছে। জেনেৰেলৰ বাবে, একাউণ্টেণ্টৰ বাবে, ট্ৰাফিকৰ বাবে। ইয়াতে ইয়াতে বহুত ধৰণৰ বহুত কেইটা পোষ্ট আছে। বন্ধু বান্ধৱীসকলে তোমালোকে চাই তোমালোকৰ যোগ্যতা অনুসৰি তোমালোকে আবেদন কৰি লৈ ল'বা। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছত তোমালোকৰ বহুত কেইটা পোষ্ট আছে, য'ত আহমেদাবাদত আছে 153টা, তাৰপিছত আছে তোমাৰ গুৱাহাটীত আছে। বন্ধু বান্ধৱীসকল, এনেকুৱা কথা নহয় যে তুমি আহমেদৰ পৰাই বা গুৱাহাটীৰ পৰা আবেদন কৰিব পাৰিবা। তোমালোকে য'ৰ পৰা তোৰ পৰাই আবেদন কৰিব পাৰিবা। আৰু আবেদন কৰাৰ পিছত যদি তোমালোকে চিলেকশ্যন হোৱাৰ পিছত তোমালোকৰ ষ্টেট বা ডিষ্ট্ৰিক্ট অনুসৰি তোমালোকে য'ত আছা ততে তোমালোকৰ পোষ্টখন পেলাই দিব। তো বন্ধু বান্ধৱীসকল, তোমালোকৰ চিন্তা কৰিব নালাগে, তুমি য'তেই আছা তাৰ পৰাই তুমি এপ্লাই কৰিব পাৰিবা। তুমি গুৱাহাটী থাকা বা আছামতে থাকা বা কলকাতাতে থাকা, তুমি য'ত আছা তোৰ পৰাই তুমি আবেদনখন কৰি ল'ব পাৰিবা। ইয়াতে আহা বন্ধু বান্ধৱীসকল, এতিয়া আলোচনা কৰো ইয়াতে এপ্লাই কৰাৰ কাৰণে তোমালোকৰ ফিজ কিমান লাগিব। তুমি যদি ফিমেল বা ট্ৰেন্সজেণ্ডাৰ হোৱা বা এক্স চাৰ্ভিচ হোৱা বা ST হোৱা বা HC হোৱা বা মাইনৰিটি কমিউনিটিছৰ পৰা বা আণ্ডাৰত হোৱা, তেতিয়াহ'লে তোমালোকৰ 250 টকা ফিজ কাটিলেই হ'ব। আৰু যদি তুমি জেনেৰেল বা OBC হোৱা, তেতিয়াহ'লে তোমালোকৰ 500 টকা ড্ৰাফট কাটিব লাগিব। আৰু এই ড্ৰাফটটো তোমালোকে অনলাইনৰ জৰিয়তেহে কাটিব পাৰিবা। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট কৰি জনাই দিবা। আৰু বন্ধু বান্ধৱীসকল, এনেকুৱা আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিৰ ভিডিঅ' এইখিনিলৈকে। তো বন্ধু বান্ধৱীসকল, আজিৰ কাৰণে